সবরে সাত 7.39 কিলোমিটাৰ দৈৰ্ঘ্য ইয়াক উন্নীত কৰা হৈছে আৰু বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ওচৰৰ কুল বসুমতাৰী পথৰ পৰা এই প্ৰকল্প আৰম্ভ হৈ ISBTৰ সমীপৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শেষ হৈছে। এই প্ৰকল্পৰ অন্তৰ্গত হিচাপে মৰা ভৰলুৰ ওপৰত RCC দলঙো নিৰ্মাণ কৰা হৈছে। এই দলংখন 18 মিটাৰ দৈৰ্ঘ্য আৰু 12 মিটাৰ প্ৰস্থ। ভেটিৰ সৈতে 97 মিটাৰ দৈৰ্ঘ্যৰ এখন গাৰ্ড ৱাল বা সুৰক্ষা ৱালো ইয়াত নিৰ্মাণ কৰা হৈছে। তদুপৰি 500 মিটাৰৰ ক্ৰেছ বিয়াৰো ইয়াত নিৰ্মাণ কৰা হৈছে। মৰা ভৰলু নদীৰ কাষে কাষে সমান্তৰালভাৱে থকা ভূপেন হাজৰিকা পথৰ পূব আৰু পশ্চিমৰ দুইটা পথে বৰ্ষাপাৰা কালাপাহাৰ ফটাশিল কলনী বজাৰ আদি অঞ্চলৰ লোকসকলৰ বাবে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ যাতায়াতৰ ক্ষেত্ৰত এটা অল্টাৰনেটিভ ৰোড বা বিকল্প পথ হিচাপে কাম কৰিব। তদুপৰি মহানগৰৰ পৰা নেশ্যনেল হাইৱেলৈ যাবৰ বাবেও ই এটা গুৰুত্বপূৰ্ণ পথ হ'ব। এই পথটো হোৱাৰ ফলত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু আমাৰ সেই সময়ত ক্ৰিকেট খেল অনুষ্ঠিত হ'লে GG ৰোড আৰু AK দেৱ ৰোডত যিমান যান জঁটৰ সৃষ্টি হয় ইয়াৰ ফলত কিছু হ'লেও আমি ৰাইজক সকাহ দিব পাৰিম। আনহাতে ৰাধা গোবিন্দ বৰুৱা পথটো বৰ্ষাপাৰা ষ্টেডিয়ামৰ কেইবাটাও প্ৰৱেশ আৰু প্ৰস্থান গেটৰ সৈতে প্ৰত্যক্ষ সংযোগ থকা পথ হোৱাৰ লগতে গড়ভাঙা পথৰ সৈতেও সংযুক্ত হৈ থকা মহানগৰৰ এটা গুৰুত্বপূৰ্ণ কৰিডৰ। মৰা ভৰলু নদীৰ ওপৰত নিৰ্মাণ কৰা এই পকী দলংখনে ৰাধা গোবিন্দ বৰুৱা পথ আৰু ভূপেন হাজৰিকা পথ দুয়োটাকে প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ ফলত দৰ্শনাৰ্থী আৰু জনসাধাৰণ এতিয়াৰ পৰা ষ্টেডিয়ামৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ পোনপটীয়াকৈ অহা যোৱা কৰি বিভিন্ন আমাৰ গেট পাৰ হৈ যাব পাৰিব। মই পুনৰ এবাৰ আজিৰ এই অতি প্ৰয়োজনীয় প্ৰকল্পটো খুব সোনকালে আৰু ক্ষিপ্ৰতাৰে সৈতে নিৰ্মাণ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ শলাগ লৈছোঁ। আজি মই এই স্থানলৈ আহোঁতে বহুতো ৰাইজে আৰু কেইবাটাও পথৰ উন্নয়নৰ কাৰণে মোক স্মাৰক পত্ৰ দিছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে বাকি থকা পথবিলাকো আমি আপোনালোকক সুন্দৰ কৰি বনাই দিম যাতে আপোনালোকৰ অসুবিধাসমূহ দূৰ হ'ব পাৰে। মই পুনৰ এবাৰ আজিৰ অনুষ্ঠানত উপস্থিত থকা বাবে মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়াকে আদি কৰি আটাইকে ধন্যবাদ জনাইছোঁ আৰু স্থানীয় ৰাইজে মোক যিখিনি মৰম সাদৰ আগবঢ়ালে তাৰ বাবে সকলোকে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি। অলপ ডাঙৰ কৰি ক'ব, সকলো ফালৰ পৰা ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।